গাইজ ৰন্ধন কৰ্মী অৰ্থাৎ স্কুলৰ যিবিলাক ৰান্ধনি আছে তেওঁলোকৰ মানে মাননীটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলত নতুনকৈ আহিছে আপোনালোকে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে পাৰে মানে শ্বেয়াৰ কৰিব যাতে সকলো ৰন্ধন কৰ্মীয়ে কথাখিনি গম পায়। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি ভিডিঅ'টো লৈ আনিছোঁ মই ৰন্ধন কৰ্মীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত। এই ৰন্ধন কৰ্মী অৰ্থাৎ ৰান্ধনীবিলাকে আজি 18 বছৰ ধৰি মানে তেওঁলোকে মানে এই স্কুলত এই ৰন্ধা কামত ব্যস্ত হৈ আছে। আৰু আপোনালোকে গম পায় এই ৰন্ধা কামটো কিমান কষ্ট। দুজনৰ ৰন্ধাত যিমান কষ্ট 10জনৰো সিমানেই কষ্ট। এই ৰন্ধন কৰ্মীসকলে তেওঁলোকে মানে বহুত কষ্ট কৰি এই ৰন্ধা কামটো কৰি আছে। তেওঁলোকক মানে এই মজুৰিটো চৰকাৰে মাত্ৰ 1000 টকা দিছিলে। আজি কিছুদিন আগত মানে 2022 চনত তেওঁলোকক আৰু 500 টকা বৃদ্ধি কৰাৰ কথা কৈছিলে। যদিও তেওঁলোকক মানে পইচাটো মাহে মাহে নিদিয়ে, 4 মাহ 6 মাহ লাগি যায় মাহে মাহে পইচাটো। গতিকে তেওঁলোকৰ ঘৰ এখন চলিব লাগিলে এই 1500 টকাত মানুহৰ ঘৰ এখন চলিব জানো? অসমত প্ৰায় 1,07,000 ৰন্ধন কৰ্মীয়ে আজি বছৰ ধৰি তেওঁলোকৰ কাম মানে নিগাজিকৈ কৰি যাই আছে। তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ বিদ্যালয় এখন চলাই আছে। আৰু কোনো ক্ষেত্ৰত মানে এনেকুৱা দেখা যায় মানে চকীদাৰ নোহোৱা স্কুলবিলাকত মানে ৰন্ধন কৰ্মীয়ে সকলোবিলাক কাম কৰিবলগীয়া হৈছে। মানে ক'ব গ'লে তেখেতসকলৰ কামখিনি যথেষ্ট কষ্টদায়ক। কিন্তু চৰকাৰে মানে তেওঁলোকক মানে কষ্ট অনুযায়ী তেওঁলোকক মানে মজুৰিখিনি ভালদৰে দিয়া নাই। গতিকে অসম চৰকাৰক মোৰ চেনেলৰ তৰফৰ পৰা বিশেষ অনুৰোধ যে এই ৰন্ধন কৰ্মীসকলৰ দৰমহা অতি কমেও 5-6 হাজাৰলৈ মানে বৃদ্ধি কৰিব লাগে। স্কুলৰ ৰান্ধনীবিলাক প্ৰায়ভাগে মানে দৰিদ্ৰ সীমা ৰেখাৰ হয়। একেবাৰে দুখীয়া গৰীব পৰিয়ালৰ মানে কিছুমান বিধৱাও আছে। এই পৰিয়ালৰ মানুহখিনিকে এই ৰান্ধনী কৰ্মী হিচাপে নিয়োগ কৰা হৈছিলে। তেওঁলোকে মানে আজি বছৰ ধৰি ৰন্ধা কামটো কৰিয়েই যাই আছে। কিন্তু আজি চৰকাৰৰ লগত তেখেতসকলে বহুদিন মানে আলোচনাত মিলিত হোৱাৰ কাৰণে চেষ্টা কৰিছিল। তেখেতসকলে মানে মজুৰিটো বৃদ্ধি কৰাৰ কাৰণে চৰকাৰে আজি মানে তেওঁলোকক মানে আজি বছৰ ধৰি মানে প্ৰতাৰণা কৰি আহিছে। আজি বছৰ ধৰি তেওঁলোকৰ মানে দাবীসমূহ চৰকাৰে শুনিব যত্ন নকৰে। কংগ্ৰেছ চৰকাৰৰ দিনত হেনো তেওঁলোকে এই আলোচনাত মিলিত হ'ব চেষ্টা কৰিছিল। গতিকে তেওঁলোকক মানে কোনো ধৰণৰ সঁহাৰি নিদিলে। নতুনকৈ বিজেপি চৰকাৰ আহিল, তেওঁলোকেও মানে তেওঁলোকক কোনো ধৰণৰ সঁহাৰি নিদিলে। গতিকে আপোনালোকে কওকচোন বাৰু, এই ৰান্ধনী কৰ্মীসকলৰ দৰমহাটো বৃদ্ধি হোৱা উচিত নে? 1500 টকা মাহত হ'লে দিনত 50 টকা হ'ব। এই 50 টকাৰে ঘৰখন চলিব জানো? ৰন্ধন কৰ্মী এগৰাকী মহিলাই কিদৰে ক্ষোভ উজাৰিলে এই ভিডিঅ'টোত চাওকচোন আপোনালোকে আৰু কমেণ্ট কৰি জনাব কথাখিনি তেওঁ সঠিক কৈছে নে নাই। আমি ব্ৰহ্মাজান, বৰডুমচা, আপোনাৰ পুৰণি পুখুৰী পঞ্চায়তৰ, ব্ৰহ্মাজান পঞ্চায়তৰ, আপোনাৰ মহং, গোটেইখিনি আমি আজি ৰন্ধন কৰ্মী আমি গোট খাইছোঁ। কাৰণ আমি আজি ৰন্ধন কৰ্মীসকল গোট খোৱাৰ উদ্দেশ্য এটাই, আজি আমি 18 বছৰে আমি বহুত কষ্ট কৰি আমি ৰন্ধন কৰ্মত জড়িত হৈ আছিলোঁ। কাৰণ আমি সকলো ল'ৰা ছোৱালীক নিজৰ ল'ৰা ছোৱালী বুলি ভাবি আমি তেওঁলোকৰ লগত স্কুলত তেওঁলোকক ৰন্ধন কৰ্মৰ লগত জড়িত হৈ তেওঁলোকক খুৱাই বুৱাই আমি নিজৰ ল'ৰা ছোৱালী বুলি আমি চাই। কিন্তু আমি ইমান কষ্ট কৰাৰ পিছতো আজি 18 বছৰ আমি কষ্ট কৰিলোঁ। কিন্তু এই বিজেপি চৰকাৰখনে আগত গ'ল কংগ্ৰেছ চৰকাৰ, আমি তেওঁলোকৰ ওচৰতো আমি বহুত তেওঁলোকৰ ওচৰত হাতযোৰ কৰিলোঁ আপোনালোকৰ যে আমাৰ কিবা এটা চাওক। কিন্তু এতিয়াও আমি সেই কংগ্ৰেছ চৰকাৰ এৰি আমি কিবা এটা সলনি হওক, আমাৰ পৰিৱৰ্তন হওক, আমাৰ দুখ মৰমবিলাক বুজক বুলি আমি এই বিজেপি চৰকাৰখনক আমি প্ৰতিজন ৰন্ধন কৰ্মী এজনী ৰন্ধন কৰ্মী ঘৰত আমি 5টা-6টা কৰি ভোট দি আমি তেওঁলোকক জয়যুক্ত কৰিছিলোঁ। কিন্তু এই বিজেপি চৰকাৰখনে, কংগ্ৰেছ চৰকাৰতকৈ আকৌ বিজেপি চৰকাৰখনে আমাৰ এই ৰন্ধন কৰ্মী দুখীয়া মহিলাসকলক আমাক পেটত লাথ মাৰিলে। আজি 18 দিনে তেওঁলোকে আমাৰ এটা কথা তেওঁলোকে আমাক বুজি নাপালে। এই নপঢ়া নুশুনা অজলা আজি আমাৰ ইমান আমি দৰিদ্ৰ পৰিয়ালৰ আমি এগৰাকী বিধৱা মহিলাক আমি কেনেকৈ আমি এই 1000 টকা তেওঁলোকে দিছে, আমাক কয় 1500 টকা। কিন্তু আমি যি অসম চৰকাৰে আমাক 500 টকা মাননিয়ে দিয়ে, আজিও আমি 5000-6000 টকা আমি পাবলৈ বাকী আছে। যি 1000 টকা দিয়ে সেইটো আপোনাৰ 2-3 মাহ থাকি যায়। কিন্তু এইবাৰ আমি সকলো ৰন্ধন কৰ্মীয়ে আমি বিজেপি চৰকাৰৰ হৈ আমি প্ৰতিবাদ কৰিছোঁ। এইবাৰ আমি বিজেপি চৰকাৰক কোনো এটা আমি ভোট দি তেওঁলোকক জয়যুক্ত নকৰোঁ। আমাৰ সকলো ৰন্ধন কৰ্মী এক হৈ আমি ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি তেওঁলোকে যেনেকৈ আমাৰ পেটত লাথ মাৰিলে আমি তেওঁলোকক গাদীৰ পৰা আমি নমাবলৈ আমি সক্ষম হৈছোঁ। আৰু তেওঁলোকে আজি এই মিডিয়া যোগেদি মই জনাইছোঁ। আৰু আমাৰ ইমান এটা দুখৰ কথা, আমি এই মাঘেৰিটা হওক আমাৰ সকলো বিধায়কক আমি লগ কৰি আমি যিবিলাক আমি তিৰস্কাৰ পাইছোঁ সেইখিনি আমাৰ বহুত দুখৰ কথা। কিন্তু এজন বিধায়ক হওক আমি আমাৰ
আমি নিজৰ বুলি ভাবি আমি তেওঁলোকক জয়যুক্ত কৰিছোঁ কিন্তু যেতিয়া তেওঁলোকে ইয়াত ভোট খুজিবলৈ আহে তেওঁলোকে একদম আমাক মানে এইটো কৰিম সেইটো কৰিম কৈ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল কিন্তু প্ৰতিশ্ৰুতিটো আমাৰ ৰক্ষা কৰিব নোৱাৰিলে কিন্তু আমাক তেওঁলোকে মানুহ হিচাপে গণ্য নকৰিলে আৰু তেওঁলোকৰ প্ৰতিফল সেই গণ্য নকৰা প্ৰতিফল আমি তেওঁলোকক দিবলৈ আমি সকলো ৰন্ধন কৰ্মী জাগৃত হৈছোঁ ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল ভাল ভিডিও মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম গতিকে চাই থাকিব মোৰ নিউ ড্ৰিম ব্লগ চেনেলটো আজিলৈ ইমানতে মই ভিডিওটো সমাপ্ত কৰিছোঁ গতিকে আজিলৈ বাই